নমস্কাৰ, মই প্ৰফুল্ল নায়ক। আপোনালোক সকলোকে প্ৰফুল্ল আছাম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীসকলে শ্বেয়াৰ কৰি দিব। এতিয়া আপোনালোকৰ অসম আৰক্ষীৰ যি ইণ্টাৰভিউ হৈ আছে, আপোনালোকৰ ABUB, APR আৰু ড্ৰাইভাৰ কনষ্টেবলৰ দৰে বিভিন্ন পদৰ বাবে আপোনালোকৰ ইণ্টাৰভিউ হৈ আছে। এতিয়া আপোনালোকৰ ইণ্টাৰভিউ শেষ হওঁ আপোনালোকৰ ফাৰ্ষ্ট ষ্টেপটো হৈছে আপোনালোকৰ ফিজিকেল, অসম আৰক্ষীৰ যি চিলেকশ্যন প্ৰচেছ। আপোনাৰ সেকেন্ড ষ্টেপটো হৈছে ৰিটেন আৰু থাৰ্ড ষ্টেপটো হৈছে ভাইভা। এতিয়া আপোনালোকৰ ফাৰ্ষ্ট ষ্টেপটো প্ৰায় শেষ হওঁ এতিয়া আপোনালোকৰ সেকেন্ড ষ্টেপ, যিটো আপোনালোকৰ ৰিটেন টেষ্ট। এইটো ভিডিঅ'ত আপোনালোকক জনাই দিম যে আপোনালোকৰ যি ৰিটেন টেষ্ট হ'ব, ৰিটেন টেষ্টৰ বাবে আপোনালোকে কেনেদৰে প্ৰিপেৰেশ্যন কৰিব আৰু কেনেদৰে পঢ়িব। এতিয়া বহুতো কেণ্ডিডেটে আপোনালোকৰ ফিজিকেলত এটা ভাল মাৰ্ক পাইছে, তেওঁলোকে ৰিটেন বুলি পাব, কিন্তু তেওঁলোকে এতিয়া দুমোজাত পৰিছে যে তেওঁলোকে কি পঢ়িব, ক'ৰ পৰা ষ্টাৰ্ট কৰিব বা কেনেদৰে পঢ়িব। এতিয়া এইটো ভিডিঅ'ত আপোনালোকক জনাই দিম যে আপোনালোকে কেনেদৰে পঢ়িব বা মই কেনেদৰে পঢ়ি চাকৰিটো পাইছিলোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া কথাখিনি ভালদৰে বুজি পাব। এতিয়া আপোনালোকৰ যি অসম আৰক্ষীৰ ৰিটেন টেষ্ট হ'ব, তাত আপোনালোকৰ 100টা মাল্টিপল চইচ কুৱেশ্যন থাকিব। প্ৰতিটো কুৱেশ্যন আপোনালোকৰ হাফ মাৰ্কে থাকিব। আপোনালোকৰ টোটেল মাৰ্ক হ'ব 50 আৰু কুৱেশ্যন থাকিব 100টা। মই কথাটো ভালদৰে বুজি পালে, 100টা কুৱেশ্যন থাকিব, প্ৰতিটো কুৱেশ্যনৰ হাফ মাৰ্কে আপোনালোকৰ টোটেল মাৰ্ক হ'ব 50। তাৰপিছত আপোনাৰ ছেকেণ্ড পইণ্টটো হৈছে যে আপোনালোকৰ নিগেটিভ মাৰ্ক থাকিব নে নাথাকে। এতিয়া আপোনালোকৰ সেইটো এটা বহুত ভাল খবৰ, কাৰণ আপোনালোকৰ অসম আৰক্ষীৰ যিটো ৰিটেন টেষ্ট হয়, ৰিটেন টেষ্টত কোনো ধৰণৰ নিগেটিভ মাৰ্ক নাথাকে। গতিকে আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিবলগীয়া বিষয় নাই যে আপোনাৰ কিবা এটা কুৱেশ্যন যদি নোৱাৰে তেতিয়া আপোনালোকে সেই কুৱেশ্যনটো কৰি আহিব পাৰিব, কাৰণ আপোনালোকৰ নিগেটিভ মাৰ্ক নাই। যদি আপোনাৰ কপাল ভাল থাকে তেতিয়া আপোনালোকৰ ভালত হাতটো পৰি যাব। গতিকে ইমান বেছি চিন্তা কৰিবলগা নাথাকে। নহ'লে যদি আপোনালোকে কেতিয়াবা এনেই কৰি থৈ আহে, আপোনাৰ যদি নিগেটিভ মাৰ্ক থাকে, তেতিয়া আপোনালোকে যিটো আপোনাক শুদ্ধ কৰিলে তাৰ পৰা আপোনালোকৰ মাৰ্কটো কটা যায়। গতিকে নিগেটিভ মাৰ্ক নাথাকিলে বহুতখিনি সুবিধা হয়। এইটো সকলোৰে ক্ষেত্ৰত একেই, গতিকে নিগেটিভ মাৰ্ক থকা নথকা একেই। গতিকে আপোনালোকে যদি ভাল বুলি ভাবিছে তেতিয়া আপোনালোকৰ ভাল, যদি বেয়া বুলি ভাবিছে বেয়া। কাৰণ আপোনাৰ ক্ষেত্ৰতো যিটো মোৰ ক্ষেত্ৰতো একেটাই। আপুনি যদি 5টা টোক্কা মাৰি লগাব পাৰে, মই 5টা টোক্কা মাৰি লগাই দিব পাৰোঁ। গতিকে সেইটোক লৈ ইমান বেছি চিন্তা কৰিব নালাগে। আপুনি কিমানটা কুৱেশ্যন শুদ্ধ কৰিব পাৰিব টোক্কা নমৰাকৈ, সেইটোহে আপোনাৰ বেছি ইম্পৰ্টেণ্ট। গতিকে আপোনালোকে এইটো ভাবিব নালাগে যে নিগেটিভ মাৰ্ক আছে, মই টোক্কা মাৰি কুৱেশ্যন শুদ্ধ কৰিম আৰু অসম আৰক্ষীত পাছ কৰিম। সেইটো চিন্তা মনৰ পৰা একেবাৰে আঁতৰাই, কাৰণ আজিৰ দিনত আপোনাৰ কম্পিটিশ্যন বহুত হাই লেভেলৰ। আপোনালোকে সেই অদ্ভুত ধৰণৰ চিন্তাবোৰ মূৰত সোমাই এনেই মূৰটো নষ্ট কৰি নল'ব যে নিগেটিভ মাৰ্ক নাই, টোক্কা মাৰি মই চাকৰি পাম, সেইবোৰ ধৰণৰ বাদ দিয়ক। তাৰপিছত এতিয়া আপোনালোকে পঢ়াটো কেনেকৈ ষ্টাৰ্ট কৰিব। এতিয়া আপোনালোকে প্ৰথম কথা, আপোনালোকৰ যেতিয়া অসম আৰক্ষী এডভাৰটাইজমেণ্ট মুকলিছিল, তাত আপোনালোকৰ যিখন চিলেবাছখন এনেদৰে দিয়া আছে যে আপোনালোকৰ জেনেৰেল মেথছ, জেনেৰেল ইংলিছ, লজিকেল ৰিজনিং, তাৰপিছত আপোনালোকৰ জেনেৰেল নলেজ, জাষ্ট তেনেকৈ দিছে। আপোনালোকৰ কোনটো পাৰ্টৰ পৰা কিমানটা কুৱেশ্যন আহিব বা কিমান মাৰ্কৰ কুৱেশ্যন আহিব কোনো ধৰণৰ উল্লেখ নাই। এতিয়া আপুনি প্ৰথম কথা এইটো জানি লওক যে আপোনালোকৰ যিটো জেনেৰেল নলেজ GK পাৰ্ট আছে, তাত আপোনালোকৰ 60 পৰা 70টা কুৱেশ্যন আহিবই। আপুনি সেইটো কথাটো ভালদৰে শুনি লওক, জেনেৰেল নলেজৰ পৰা 60 পৰা 70টা কুৱেশ্যন আহিব। তাৰপিছত আপোনালোকৰ ইংলিছৰ পৰা আহিব 10টা কুৱেশ্যন। তাৰপিছত আপোনালোকৰ মেথছৰ 15 পৰা 20টা কুৱেশ্যন আহিব আৰু ৰিজনিঙৰ 5 পৰা 10টা কুৱেশ্যন আহিব। এইকাৰণে আপোনালোকৰ কথাটো মই ভালদৰে কৈ দিছোঁ যে আপোনালোকে যিমানটা কুৱেশ্যন আহিব তাৰ ওপৰত ভিত্তি কৰি আপোনালোকে পঢ়িব লাগিব। যদি আপোনালোকৰ ইংলিছ গ্ৰামাৰ 10টা আহে বা আপোনালোকৰ ৰিজনিং আপোনাৰ 5টা বা 10টা আহে, আপুনি যদি সদায় ৰিজনিঙে পঢ়ি থাকে তেতিয়া আপোনালোকৰ লাভ নহ'ব। সেইকাৰণে আপোনালোকে জেনেৰেল নলেজ 60 পৰা 70টা, গতিকে আপোনালোকে 60%, 70% যিমান পঢ়িব। যদি আপুনি 10 ঘণ্টা পঢ়ে, তাৰে 6 পৰা 7 ঘণ্টা সময় আপুনি জেনেৰেল নলেজ দিব লাগিব। তেনেদৰে পঢ়ক, স্মাৰ্ট ষ্টাডি কৰক। যদি আপুনি মেথছৰ কুৱেশ্যন 15টা আহিব, তাতে যদি আপুনি বেছি সময় লছ কৰি দিয়ে তেতিয়া নহ'ব। প্ৰথম কথা আপুনি জেনেৰেল নলেজ বেছিকৈ পঢ়িব লাগিব, তাৰপিছত আপোনালোকে মেথছ পঢ়িব লাগিব, তাৰপিছত আপোনালোকে ইংলিছ আৰু আপোনালোকে ৰিজনিংটো অলপ কমাই চালেও হ'ব, কাৰণ ৰিজনিঙৰ 5 পৰা 10টা কুৱেশ্যনে আহে। এতিয়া আপোনালোকে জেনেৰেল নলেজ, যিখিনি আপোনালোকে জেনেৰেল নলেজৰ কিতাপ, সেইখিনি আপোনালোকে পঢ়াখিনি পক্ষত ৰাতিপুৱা পঢ়িব। ৰাতিপুৱা আপোনালোকৰ যিটো মগজটো আপোনালোকৰ ঠাণ্ডা হৈ যায়, তেতিয়া আপোনালোকৰ যদি জেনেৰেল নলেজখিনি পঢ়ে আপোনালোকৰ মনত ৰৈ যাব। তাৰপিছত আপোনালোকে ৰাতি যেতিয়া ভাত খাই মেলি উঠিব, তেতিয়া আপোনালোকে সদায় মেথছ আৰু ৰিজনিং কৰিব, কাৰণ আপোনালোকৰ ৰাতি ভাত খোৱাৰ পাছত এটা এলাহ ভাৱ মনলৈ আহে। তেতিয়া যদি মেথছ কৰি যায়, যদি মেথছৰ মাজত আপোনাৰ মূৰটো সোমাই যায়, তেতিয়া আপোনালোকৰ টোপনি সোনকালে নাহে আৰু মেথছ ধুনীয়াকৈ কৰি থাকিব। গতিকে আপোনালোকে ৰাতি ভাত খাই উঠি মেথছ আৰু ৰিজনিং কৰিব, আৰু আপোনালোকে দিনত ৰাতিপুৱা সোনকালে উঠি আপোনালোকে জেনেৰেল নলেজ চাব। তাৰপিছত আপোনালোকে মাজে মাজে গ্ৰামাৰ অলপ চাই দিব, কাৰণ গ্ৰামাৰৰ পৰা 10টা কুৱেশ্যন আহিব ইংলিছৰ। এতিয়া মেইন সমস্যাটো হ'ব
জেনেৰেল নলেজত। গতিকে জেনেৰেল নলেজ আপোনালোকে জানে এখন সাগৰ, এখন মহাসাগৰ। জেনেৰেল নলেজ এখন মহাসাগৰ, তাত আপুনি মই সাঁতুৰিব লাগিব। কেনেকৈ সাঁতুৰি পাৰ হ'ব পাৰে সেইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব। গতিকে জেনেৰেল নলেজৰ ওপৰত বেছিকৈ গুৰুত্ব দিব। তাৰপিছত এতিয়া আপুনি ভালদৰে পঢ়া শুনা কৰক। আপোনাৰ যদি ঘৰৰ ওচৰে পাজৰে মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী দিয়া ল'ৰা বা ছোৱালী আছে, তেতিয়া সেইকাৰণে আপোনালোকৰ ছিজনটো ভাল আছে। কাৰণ এতিয়া আপোনালোকৰ মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আহি আছে। তেওঁলোকে এতিয়া মিনিমাম 10ৰ পৰা 12 ঘণ্টা সময় পঢ়িব। আপুনি তাতকৈ বেছি পঢ়ক, আপুনি 13 ঘণ্টা 14 ঘণ্টা পঢ়ক। আপুনি কিবা যদি বেলেগ কাম কৰিছে সেই কামখিনি কৰিবলৈ বাদ দিয়ক। অকল মাত্ৰ খোৱা বোৱা সময়কণ খাওক, তাৰপিছত আপোনালোকে পঢ়াত গুৰুত্ব দিয়ক। কাৰণ ভগৱানে চান্স এবাৰে দিয়ে, সেই চান্সটো যদি ল'ব নোৱাৰে পিছত আপুনি গোটেই জীৱনটো পস্তাই থাকিব। গতিকে আপুনি যদি এবাৰ চান্স পাইছে, যদি আপুনি ফিজিকেলত এটা ভাল মাৰ্ক পাইছে, যদি ৰিটেন দিবলৈ পাব, তেতিয়া আপুনি চাকৰিটো লৈ লওক। চান্স মাত্ৰ এবাৰ আহে, কথাটো মনত ৰাখিব। আপোনাৰ এতিয়া ভাল হৈছে, আপুনি তাৰ লগত কম্পিটিশ্যন কৰিব পাৰিব। আৰু আপোনালোকক যেতিয়া নানা মানুহে নানা কথা কৈ থাকিব, আপোনালোকৰ এতিয়া যিকেইটা লগৰকেইটাই ফেইল কৰিব, সিহঁতে আপোনালোকক ক'ব এই আছাম পুলিচৰ ৰিটেন দিছে, ইমান পঢ়িব নালাগে, তাত নিগেটিভ মাৰ্ক নাই, জিটি মাৰি দিবি, পাছ কৰি যাবি। ক'ৰবালৈ লগ ধৰিব আবেলি, বা আপোনালোকক কেতিয়াবা এনেই আপোনাক লগ ধৰিব, ইটো কওঁ সিটো কওঁ, পাৰ্টি কওঁ, সেইবোৰ একো গুৰুত্ব নিদিব। লগৰকেইটা আপোনাক বেয়া পাব, অতি বেছি এমাহ 2 মাহলৈ বেয়া পাব, পিছত তেওঁলোক নিজে কাষলৈ আহি যাব। কিন্তু আপোনাক যদি অসম আৰক্ষীৰ ৰিটেন টেষ্টে বেয়া পায়, তেতিয়া আপুনি গোটেই জীৱনটো পস্তাব লাগিব। সেইকাৰণে ফাৰ্ষ্ট লক্ষ্য অসম আৰক্ষীৰ ৰিটেন টেষ্ট, কাৰণ আগন্তুক অসম আৰক্ষীৰ ৰিটেন টেষ্ট আহি আছে। গতিকে মানুহৰ কথা বাদ দি লগৰকেইটাই বেয়া পাব, সেইবোৰ সকলো মূৰৰ পৰা আঁতৰাই দিয়ক। মূৰত এতিয়া এটাই সোমাই ৰাখক, সেইটো হৈছে অসম আৰক্ষীৰ ৰিটেন টেষ্ট। মূৰত এইটোৱে সোমাওক, অসম আৰক্ষীৰ ৰিটেন টেষ্ট, আৰু সেই ৰিটেন টেষ্টটো আপুনি ক্ৰেক কৰিব লাগিব আৰু চাকৰিটো ল'ব লাগিব। বাকী সকলো কথা, হাতত পইচা নাই, মই আজি ক'ৰবালৈ ফুৰিবলৈ যাম, মই আজি আমুকটো কৰিম তামুকটো কৰিম, সকলো মূৰৰ পৰা উলিয়াই দিয়ক, মাত্ৰ অসম আৰক্ষীৰ ৰিটেন টেষ্ট। গতিকে আপোনালোকক আকৌ কৰিছোঁ, জেনেৰেল নলেজৰ পৰা 60 পৰা 70টা কুৱেশ্যন আহিব, সেইমতে আপুনি সময়টো জেনেৰেল নলেজত দিব। মেথছৰ 15 পৰা 20টা কুৱেশ্যন আহিব, সেইমতে মেথছত দিব। ইংলিছত 10টা কুৱেশ্যন আহিব, ৰিজনিঙৰ 5ৰ পৰা 10টা কুৱেশ্যন আহিব। সেইমতে আপোনালোকে নিজে আপুনি যেনেকৈ সুবিধা হয় তেনেকৈ সময়খিনি ভাগ কৰি লওক, ভালদৰে পঢ়া শুনা কৰক। আৰু আপোনালোকে বস্তুবোৰ টপিক ৱাইজত পঢ়ক। এনেই যি টি PDF কিতাপ পঢ়ি আহোমৰ শেষৰ ৰজাজন কোন, আহোমৰ প্ৰথম ৰজাজন কোন, সেইবোৰ পঢ়ি লাভ নাই। সেইটা যদি নাহে আপুনি পস্তাব। সেইকাৰণে আপুনি আহোমৰ যদি কথাখিনি পঢ়ে, আহোমৰ প্ৰথম পৰা যেতিয়াৰ পৰা আপোনালোকৰ আহোমৰ স্বৰ্গদেউ চুকাফা অসমলৈ আহিছিল 1228 চনৰ পৰা আপোনালোকে শেষলৈকে চাওক, আহোমৰ শেষৰ ৰজাজনলৈকে চাওক, পুৰন্দৰ সিংহলৈকে চাওক। তাৰপাছত কিমানখিনি ঘটনা আছিল সকলো লিখি লওক। তাৰপিছত আকৌ এনেকুৱাকৈ এখন বহি বনাওক যে অসমত 1800 পৰা 1850 চনৰ ভিতৰত কি কি ঘটনা হৈছিল, 1900 পৰা 1950 ভিতৰত কি কি হৈছিল। আপোনালোকক 1900 পৰা 1950 চনত বহুত কুৱেশ্যন আহে, অসহযোগ আন্দোলন, আইন অমান্য আন্দোলন, ভাৰতীয় আন্দোলন, ক্ৰিপছ মিছন, ঢেৰ কুৱেশ্যন, জালিয়ানাবাগৰ নৰহত্যা কিমান চনত হৈছিল, তেনেকুৱা ধৰণৰ কুৱেশ্যনো দি দিয়ে। গতিকে আপুনি সেইটো এটা বেলেগকৈ পাৰ্ট বনাওক যে অসমত বা ভাৰতত 1900 পৰা 1950 ভিতৰত কি কি হৈছিল, 1800 পৰা 1850 ভিতৰত কি কি হৈছিল, সেইবোৰ চেপাৰেট বনাওক। বেছিকৈ পঢ়িব লাগিব। আপুনি মেট্ৰিক দিবলৈ বা হায়াৰ ছেকেণ্ডেৰীলৈ যিমান পঢ়িছিলে তাতকৈ 2 গুণ 3 গুণ পঢ়িব লাগিব, তেতিয়াহে পাছ কৰিব পাৰিব। অসম আৰক্ষীৰ ৰিটেন টেষ্টটো ইমান সহজ নহয়, কাৰণ আপোনাক কোনো এটা নিৰ্দিষ্ট কিতাপ দি নিদিয়ে। আপুনি গণিতত বা ইংলিছত মেট্ৰিকত যাবলৈ ভাল, কাৰণ তাত 20ৰ পৰা বা 15 পৰা 20টা লেচন আছে। সেইকেইটা পঢ়িলে আপুনি তাত গম পায় যে আমাৰ 4 নম্বৰ কুৱেশ্যন 5টা আহিব, 5 নম্বৰৰ 2টা আহিব, ধুনীয়াকৈ গম পায়। সেইকেইটা মুখস্থ হৈ গ'ল, কমন পঢ়ি গ'লে, লিখি গ'লে পাছ কৰি গ'ল। কিন্তু আপোনালোকৰ অসম আৰক্ষীৰ ৰিটেন টেষ্টটো সেইটো নহয়। আপুনি গোটেই আহোমৰ যুগটো পঢ়িলে, তাৰ পৰা আপোনালোকৰ 1টা বা 2টা কুৱেশ্যন আহিব। ঠিক সেইদৰে আপুনি এটা কথা ভাবি চাওক, আপোনালোকৰ অসমত এতিয়া কিমানখন আপোনালোকৰ ভাল ভাল বুক আছে, কিতাপ আছে, তাৰপিছত যিকোনো এখন কিতাপৰ নাম আহিব, কিমান কিতাপৰ নাম মুখস্থ কৰিব লাগিব ভাবক, আৰু সেইটো প্ৰমাণ পেলাব লাগিব। এতিয়া আপোনালোকৰ কিমানখিনি আন্দোলন হৈ গৈছে, তাৰপিছত এটা আন্দোলন আহিব। গতিকে বহুত বেছি টান, ভালদৰে পঢ়া শুনা কৰক। আকৌ কৈছোঁ, চান্স এবাৰেই দিছে ভগৱানে, সেই চান্সটো লওক, ভালদৰে পঢ়া শুনা কৰক আৰু অসম আৰক্ষীৰ চাকৰিটো লৈ লওক। ধন্যবাদ।